যি কি নহওক ইয়াত ক'লে যে জগতকে যিটো ব্ৰহ্মময় দেখা পায় সমস্ত বস্তুৰ ভিতৰতে ব্ৰহ্ম আছে আমাৰ ভিতৰত ব্ৰহ্ম আছে আপোনাৰ ভিতৰত আছে আনকি হাঁহ কুকুৰা চৰাই চিৰিকটি প্ৰত্যেকটোৰ ভিতৰতে কি আছে ব্ৰহ্ম আছে প্ৰত্যেকটোৰ ভিতৰতে ব্ৰহ্ম বীজ আছে যাৰ কাৰণে সবে লৰচৰ কৰি থাকিব পাৰিছে সবে তেনেকৈ সব মানুহে কথা ক'ব পাৰিছে বাণী দিব পাৰিছে এই কাৰণে যে সবৰ ভিতৰতে কি আছে এই ব্ৰহ্ম সত্তাটো থকাৰ কাৰণত আমি সবকে ইজনে সিজনক দেখা পালে কৃষ্ণ বুলি ক'ব লাগে কাৰণ কৃষ্ণ বুলি কোৱাৰ লগে লগে কি হয় কৃষ্ণ বুলি কোৱাৰ লগে লগে গম পোৱা যায় যে তেওঁৰ ভিতৰত কৃষ্ণক তেওঁ দেখা পাইছে আৰু কৃষ্ণ বুলি নকৱাৰ লগে লগে তাৰমানে কিয় নকয় তেওঁ তাৰমানে কৃষ্ণক দেখা নাই বা উপলব্ধি কৰিব পৰা নাই সেইকাৰণে ইজনে সিজনক দেখা পালে কোনোবাই জয় শ্ৰীৰাম বুলিও ক'ব পাৰে কোনোবাই কৃষ্ণ বুলিও ক'ব পাৰে কোনোবাই ৰাম বুলিও ক'ব পাৰে এনেকুৱা ধৰণৰ কথা পাতে কাৰণ কিয় তেওঁৰ ভিতৰতো কৃষ্ণ আছে তেওঁৰ ভিতৰতো ৰাম আছে মোৰ ভিতৰতো আছে সবৰ ভিতৰতো আছে এই কাৰণে সম্বোধনটো প্ৰথমতে তেনেকুৱা হৰিৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত আখি ৰাজাৰ এৰণ দ্ৰৱ ভৈল চিত্ৰ তনু ৰোমাঞ্চিত ঝৰে নয়ন আনন্দে মগন ভৈল কতক্ষণ কৰিলন্ত চিত্ৰ উঠিৰ আৰু এই ভাগৱত কথা শুনাৰ পিছত শৰীৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ ভাগৱত কথা যদি কোনোবাই একান্ত মনে শ্ৰৱণ কৰে তেওঁৰ শৰীৰৰ মনৰ চব মল গুচিব ইয়াত আহোতে সবেতো গা ধুই আহিছে গা ধুতে কি হৈছে শৰীৰৰ মলটো গুচিছে আৰু মনৰ মলটো কেনেকে গুচিব যদি কোনোবাই একান্ত মনে মনোযোগ সহকাৰে যদি কৃষ্ণ কথা শ্ৰৱণ কৰে বা কাণেৰে শুনে কাৰণ বাহিৰখন ধোৱাৰ কাৰণেতো অনেক চাবোন ফ্ৰেছ ৱাছ বহুত ওলাল কিন্তু ভিতৰখন ধোৱাৰ কাৰণে এটাই উপায় যে তুমি কৃষ্ণ বলা ৰাম বলা ৰাম কৃষ্ণ নাম যদি কাৰোবাৰ কৰ্ণপথে যদি এবাৰ প্ৰৱেশ কৰিলে যেনেকুৱাকে এই বাৰিষা লেতেৰা পানীবিলাক আছে বাৰিষা লেতেৰা হয় গোটেইবিলাক পানী খাল বিল এনেকুৱা গোটেইবিলাক পানীবিলাক লেতেৰা হয় ভোলা পানী আহে কিন্তু এতিয়া শৰৎকাল পৰিছে মানে পানীবিলাক ফটফটীয়া হৈ গৈছে এটা খাৱৈ পানীবিলাক চাব একদম ফটফটীয়া হৈছে কোনে পৰিষ্কাৰ কৰিলে কোনে ফিল্টাৰ কৰিলে নিজে নিজে হৈ আছে শৰৎকালত ঠিক তেনেকুৱা যে কোনোবাই যদি ভাগৱত শুনে তাকে মহাপুৰুষে কৈছে কি বুলি কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় জলৰজতে কমল যেহে নহৰত কালে স্বভাৱতে নিৰ্মল এবাৰ যদি কাৰোবাৰ কৰ্ণপথেৰে যদি কৃষ্ণ নাম ৰাম নাম যদি প্ৰৱেশ কৰিছে প্ৰৱেশ কৰাৰ লগে লগে কি বুলি কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় যিমান বিলাক দুৰ্বাসনা বেয়া চিন্তা লেতেৰা মল হৃদয়ত থকা এই সমস্ত বিলাক তেওঁৰ গুচি যাব আৰু কৈছে যে জলৰ যতে কমল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল হয় শৰৎকালত যেনেকুৱাকে জলবিলাক পুনৰ নিৰ্মল হৈ যায় ঠিক তেনেকুৱাকে ভাগৱত কথা কৃষ্ণ কথা যি মানুহে এবাৰ শ্ৰৱণ কৰে তেওঁৰ সেই মানুহৰো মন প্ৰাণ সমস্ত নিৰ্মল হৈ উঠে আৰু এনেদৰে নিৰ্মল হৈছে মহাৰাজ পৰীক্ষিতৰ কৈছে গুচিল মোহ আন্ধাৰ তেওঁৰ মোহ নোহোৱা হ'ল তেওঁতো ৰজা আছিলে তেওঁৰ ৰজা হৈও তেওঁৰ যেনেকি ৰাজপাট কিবা কিবি এইবিলাক চব মোহবিলাক তেওঁৰ নোহোৱা হৈ গৈছে এতিয়া আমাৰ মানুহবিলাকৰ কিবা অকণমান ধন সম্পত্তি হ'বহে লাগে ভাগৱত কথা শুনিবৰ কাৰণে সময় নাই অকণমান তেওঁৰ হাতত টকা পৰিবহে লাগে তেওঁ নিজকে ৰজা বুলি ভাবে অকণমান যদি কিবা ধন সম্পত্তিত যদি তেওঁ উঠিলে তেওঁ ভকত এজনক দেখা পালে কৃষ্ণ বুলি ক'বৰ তেওঁৰ সময় নাই তেওঁৰ ৰাম বুলি ক'বৰ কাৰণে সময় নাই কি হ'ব এনেকুৱা শিক্ষা লৈ এনেকুৱা ধন লৈ কি হ'ব একো কাম নাই এইবিলাক কি লৈ যাব যিমানেই ধন কামাই নকৰক কিয় নাম ধন যদি নহয় এটা আজি যিখিনি কামাই হ'ব আপোনাৰ প্ৰত্যেকৰে
এই ধনটো ইহজনম আৰু পৰজনমত কাম কৰিব কিন্তু এই নাম ধন যিসকলৰ কামাই নহল অন্য ধনৰ পিনে লাগি আছে তেওঁলোকে কিন্তু মৰাৰ সময়ত সেইবিলাক ধন দিব নোৱাৰিব গতিকে মৰাৰ সময়ত মৰাৰ লগত যোৱা এটাই বস্তু আছে হল নাম ধন আৰু এই নাম ধন যোনে যিমান লব পাৰে ইমানখিনি তেওঁৰ কামত হ'ব গতিকে এই নাম ধন এনেকুৱা এটা বস্তু যি নাম ধন খৰচ কৰিলেও কি নহয় খৰচ নহয় যিমান ব্যক্ত কৰিলেও এইটো খৰচ হৈ নাযায় কৈছে আনজত ধন দেখা খৰচিলে যাই পিঠা খাইলে দিলে হবে টুটি যায় আন যিমান বিলাক ধন আছে খাওঁতে লওঁতে হবে টুটি যায় কমি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ কৰিলেতো বাঢ়ি যায় নাম ধনৰ কেতিয়াও ক্ষয় নাই ভোগাই থাকিলে ক্ৰমানে বাঢ়ি যায় ভায়ে নেনে ভাগ কৰি ৰজাই নলয় তাক দণ্ডি চোৰে নেনে চুৰ কৰি ডকাইতেও পৰি হৰে ৰজাই নলয় তাক দণ্ডি চোৰেও চুৰ কৰিব নোৱাৰে এই নাম আৰু ডকাইতেও পৰি হৰে ডকাইতেও ডকাইত কৰিব নোৱাৰে আৰু লুৰিয়াৰে নেনে লুৰি ভায়ে নেনে ভাগ কৰি যদি 4টামান ভায়েক থাকে মাটি সম্পত্তিৰ ভাগ হলে সমান সমান ভাগ হ'ব কিন্তু নামৰ ভাগ নহয় নাম ধন এনেকুৱা এটা বস্তু যে এই জীৱনৰ পৰা ভাগ হ'ব নোৱাৰে যিমানখিনি যোনে যিমান আয়ত্ত কৰিব পাৰে সিমানখিনি তেওঁৰ লগতে থাকিব কৈছে ৰজাই নলয় তাক দণ্ডি ৰজাইও তাৰ ওপৰত টেক্স লগাব নোৱাৰে কৰ কাটত লগাব নোৱাৰে জুইত পৰি জ্বলি নাযায় পানীত পৰি উঠি নাযায় এই হল নাম ধন সেইকাৰণে এই নাম ধন যোনে যিমান পাৰে সিমান লব লাগে এই নামেৰেহে তেওঁ কি কৰিব পাৰিব জীৱনত গতি কৰিব অন্যথা বেলেগ ধনেৰে গতি কৰিব নোৱাৰে ইহ জনমত চলিবৰ কাৰণে আমাক এইটো টকা লাগে গণিব পৰা টকাটো লাগে ইহ জনমত চলাৰ কাৰণে কিন্তু পৰ জনমত চলাৰ কাৰণে কি ধন নাম ধন ইহ জনমত এই পিছলা ধনটো লাগে কিন্তু পৰ জনমত যোৱাৰ কাৰণে নাম ধন লাগিব কৃষ্ণ নাম ৰাম নাম যিমান লব এটা ভাগৱত পাঠ শুনি আছে ইয়াৰ মনতে যদি কৃষ্ণ কৃষ্ণ ৰাম নাম যিমান বিলাক আওৰাব পাৰিব মনে মনে হলেও সিমানখিনি কি হ'ব তেওঁলোকৰ নাম ধন জমা হ'ব আৰু এই নাম ধন কোনো দিন ক্ষয় নহয় যিমান আগৰ পাপ তাপ আছিল সমস্ত পাপ তাপ দূৰ কৰি দিব ক্ষমতা আছে নামে জুই লগাই দিয়ে বুলি কৈছে পাপৰ ভাখেৰিত জুই লগাই দিব পাৰে কেৱল নামে ইয়াৰ অন্যথা কোনো কাৰণত আৰু অন্য পন্থাৰে বেলেগ গতি নাই নাম লবই লাগিব গতিকে সেইকাৰণে প্ৰভুসকল এই নামৰ কথা শুনি শুনি মহাৰাজ পৰীক্ষিতৰ কি হৈছে তনু ৰোমাঞ্চিত হৈছে কৈছে পৰম ঈশ্বৰ ভৈলন্ত প্ৰকাশ ভৈলন্ত হিয়াত আখি ৰাজাৰ ৰজা পৰীক্ষিতৰ হৃদয়ত স্বয়ং প্ৰভু ভগৱন্ত আহি প্ৰকাশ হৈছে বিৰাজমান হৈছে অৰ্থাৎ আপোনাৰ হ'ব যদি একান্ত মনে যদি কৃষ্ণ কথা শুনি ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ হক আমাৰ প্ৰত্যেকৰ হৃদয়ত এই ভগৱন্ত কৃষ্ণ আহি বিৰাজ কৰিব আৰু তেতিয়া ইয়াত প্ৰকাশটো তেতিয়া ঘটিব দ্ৰৱ ভৈল চিত্ৰ তনু ৰোমাঞ্চিত নয়নৰ ঝৰে নয়নৰ নীৰ দিয়া দ্ৰৱ ভৈলে চিত্ৰ মহাৰাজ পৰীক্ষিতৰ চিত্ৰ দ্ৰৱীভূত হৈ গৈছে দ্ৰৱ কি হয় যেতিয়া আমি এটা গিলাসত যদি আমি চেনি অকণমান ঘাটি ৰাখো কি হ'ব দ্ৰৱীভূত হৈ যাব বিজ্ঞানৰ ভাষাত দ্ৰৱীভূত হোৱা বুলি ক'ব বা চেনি অকণমান বা নিমখ অকণমান যদি ঘাটি ৰাখো এইবিলাক দ্ৰৱীভূত হ'ব যদি সেই একে গিলাসটোত যদি আমি বালি অকণমান ঘাটি ৰাখো কি হ'ব যে বালি অকণমান লৈ পেলাই যদি এনেকে ঘাটি ৰাখো এইটো কেতিয়াও দ্ৰৱীভূত নহয় দ্ৰৱণীয় নহয় অৰ্থাৎ যি মানুহৰ অন্তৰত বহু দিনৰ মামৰ লাগি আছে এই মামৰ লাগি থকা মানুহক যিমান ঘাটাই থাকিলেও তেওঁ কৃষ্ণ কথা শুনি কেতিয়াও ৰস নাপায় আৰু যি মানুহৰ অন্তৰখন কোমল আৰু যি মানুহে এইবিলাক সংস্কাৰত আহে তেওঁ কি কৰিব পাৰে এই কৃষ্ণ কথা ভাগৱত কথা শুনিব পাৰে আৰু তেওঁৱে দ্ৰৱীভূত হৈ যাব পাৰে ভাগৱতৰ কথাৰ লগত দ্ৰৱীভূত হয় বালি যেনেকৈ দ্ৰৱীভূত নহয় পানীৰ লগত যিমান ঘাটি থাকিলেও ঠিক তেনেকুৱা সেই কঠুৱা হৃদয়ৰ মানুহে যাৰ হৃদয় কাঠৰ নিচিনা হৈ আছে বা শিলৰ নিচিনা হৈ আছে পাষাণ হৃদয় এই পাষাণ হৃদয় মানুহে কেতিয়াও গলিত নহয় আৰু যাৰ হৃদয় কোমল হয় হৃদয়ত ঈশ্বৰ বাস কৰিছে তেওঁ কি কৰিব পাৰিব এই কৃষ্ণ কথাত দ্ৰৱীভূত হৈ যাব আৰু মহাৰাজ পৰীক্ষিতৰ হৃদয় কি হৈছে তেওঁৰ বিগলিত হৈ গৈছে কৃষ্ণ কথা শুনি শুনি কৈছে তনু ৰোমাঞ্চিত ঝৰে নয়নৰ নীৰ তেওঁৰ তনু ৰোমাঞ্চিত হৈ গৈছে মহাৰাজ পৰীক্ষিতৰ ৰোমাঞ্চ আমাৰ যেনেকুৱা কেতিয়াবা ভয় লগা কথা ক'লে গাৰ নোম শিয়ৰি উঠে ঠিক তেনেকুৱা যে ভগৱন্ত পুৰুষৰ কথাবিলাক শুনি শুনি
মহাৰাজ পৰীক্ষিতৰ গাৰ নোম শিয়ৰি উঠিছে, ৰোমাঞ্চিত হৈ গৈছে। তনু ভৈল ৰোমাঞ্চিত, কৈছে জৰে নয়নৰ নীৰ, তেওঁৰ চকুৰ পৰা চকুৰ পানী ওলাইছে। ঈশ্বৰৰ ভগৱন্তক চিন্তা কৰি চকুৰ পানী ওলাইছে। এতিয়া আমাৰ কোনোবা দিনা চকু পানী ওলাইছেনে ঈশ্বৰক চিন্তা কৰি? এবাৰ ভাবিব যে এবাৰো যদি জীৱনত যদি ঈশ্বৰৰ কাৰণে চিন্তা কৰি কৰি এবাৰো যদি চকু পানী ওলোৱা নাই, তেতিয়াহ'লে নিশ্চয় হৃদয়খন কঠিন হৈ আছে। আৰু এই কঠিন হৃদয়খন বিগলিত কৰিবৰ কাৰণে কেৱল নাম ল'ব লাগিব, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। বজাৰত গৈ আছে, কিবা ভাত ৰান্ধি আছে, কৰবাত কিবা কৰি আছে, এইবিলাক প্ৰশ্ন নাহে। যি কাম কৰি আছে য'তেই নাথাকক, পবিত্ৰ অপবিত্ৰ কথা নাই, অপবিত্ৰ স্থানত থাকিলেও পবিত্ৰ স্থানত থাকিলেও কেৱল কৃষ্ণ ৰাম নাৰায়ণ হৰি, যি ভাল লাগে তেনেকুৱা নাম উচ্চাৰণ কৰিব। তেতিয়াহ'লে এদিন নহয় এদিন যিয়ে কান্দিব পৰা নাই তেওঁ ঈশ্বৰৰ কাৰণে কান্দিব পাৰিব। প্ৰভুসকল, আমিতো সদায় ঘৰৰ কাৰণে, ঘৰৰ সমস্যাৰ কাৰণে কান্দিয়ে থাকো। বোলে আমাৰ প্ৰভু এইটো নাই সেইটো নাই, কেৱল ঘৰৰ সমস্যাৰ কাৰণে, বিষয়ী বস্তুবিলাকৰ কাৰণে সদায় কান্দি থাকো আমি। বোলে এইটো লাগে সেইটো লাগে, নাইটোৰ ঘৰতেই হৈ থাকো। কেৱল প্ৰভু এইটো নাই সেইটো নাই, নাই কৰি থাকিলে নোহোৱাই হ'ব। সেইকাৰণে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু, যে তুমিতো জানাই আৰু মোক কি প্ৰয়োজন কি অপ্ৰয়োজন তুমি জানা, গতিকে তুমি এইখিনি চাবা। এইবুলি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে, কিবা পোৱাৰ আশাত নহয়। আৰু শ্ৰেষ্ঠ প্ৰাৰ্থনাটো হৈছে যে হে প্ৰভু, মই যাতে তোমাৰ হৈ যাব পাৰো, তোমাৰ হৈ যাতে মই চলিব পাৰো। এইটো হ'ল জগতৰ শ্ৰেষ্ঠ প্ৰাৰ্থনা। যে ভগৱন্তৰ হৈ যদি আমি চলিব পাৰো, ইয়াতকৈ আৰু বেলেগ কি লাগে? যে ভগৱানৰ যদি আমি সন্তান হৈ চলিব পাৰো, ভগৱন্তৰ যদি নিজৰ এজন সেৱক হৈ চলিব পাৰো, ইয়াত আৰু বেলেগ একো নাই। আৰু মানে চব ফালে হৈ যাব, এইটোক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। সেইকাৰণে আমি চিন্তা কৰিব নোৱাৰাৰ কাৰণত বা এইবিলাক নাজানাৰ কাৰণত আমাৰ ভক্তিটো জাগ্ৰত নহয়। সেইকাৰণে কৈছে যে মহাৰাজ পৰীক্ষিতে যেতিয়া সুখদেৱৰ পৰা এনেকে ভাগৱত শুনি আছে, শুনি থাকি থাকি তেওঁৰ চকুৰ পৰা চকু পানী বৈ আহিছে আৰু তনু ৰোমাঞ্চিত হৈ উঠিছে। আনন্দে মগন ভৈল কতক্ষণ কৰিলন্ত চিত্ত ধীৰ। আৰু আনফালেদি তেওঁ আনন্দত মগন হৈছে, আনন্দৰ পৰা আনন্দ, পৰমানন্দ। প্ৰভুসকল, সুখ আৰু আনন্দ দুটা বেলেগ বেলেগ বস্তু। সুখো বেলেগ বস্তু। মানুহে নাজানি ভাবে বোলে সুখটোৱে আনন্দ, আনন্দই সুখ, এনেকে ভাবি থাকে। নহয়, সুখটো হল খন্তেকীয়া আৰু আনন্দটো হল চিৰস্থায়ী। সুখটো কেনেকুৱা খন্তেকীয়া, এতিয়া উদাহৰণ দিলে বুজি পাব। যে আমি যেনিবা ধৰা হল বোলে একযোৰ খুব ধুনীয়া কাপোৰ একযোৰ ললো, লৈ পিন্ধিলো, অকমান পিছতে কিবা অকমান দাগ লাগি গল বা কৰবাত পৰি এতৰা হৈ গল, সুখটো সিমানতে খন্তেকীয়া। গাড়ী এখন ললো, হঠাতে কৰবাত লাগি চাল চামৰা গল, এই সুখটো সিমানতে খন্তেকীয়া। মানে এইটো সুখ বিলাক খন্তেকীয়া। কিবা অকমান ভালকে উদৰ পুৰে খালো, খোৱাৰ পিছত লগে লগে পেটটো ফুলি আহিলে, উগাৰ আহিলে, গেছ, এইবিলাক হল সুখ, খন্তেকীয়া সুখ। আৰু আনন্দটো কি বস্তু? এই আনন্দটো কেৱল ভক্তিৰ ৰসতহে আছে। কেৱল ভকতৰ লগত, সাধু সন্তৰ সংগত যদি থকা যায়, তেতিয়াহ'লে এই আনন্দটো পাব। আনন্দৰ পৰা পৰমানন্দ গতিলৈ তেওঁ ধাৱমান হ'ব পাৰিব, তেওঁ গতি কৰিব পাৰিব। এই হল আনন্দ। গতিকে পৰীক্ষিত সুখত মগন হোৱা নাই, কৈছে আনন্দে মগন ভৈল কতক্ষণ কৰিলন্ত চিত্ত ধীৰ। তেওঁ আনন্দত মগন হৈছে আৰু বহুত সময় এনেকুৱাকে মানে চিত্তটো থিৰ কৰি তেওঁ কেৱল ঈশ্বৰক চিন্তা কৰিছে, নিমাত হৈ আছে। কেৱল এনেকুৱা এটা আনন্দ পৰীক্ষিতৰ জীৱনত প্ৰাপ্ত হৈছে। ভৱনত মাথে উচিনা নৰনাথে সম্পুষ্ট অঞ্জলি ধৰি অহুকৰ চৰণ পদ্ম দুখানিক অ মাথাত থৈলা লৈলা সাদৰে অ হলুতক মুখে গদ গদ বাক্যে অম্বুলিলা ৰাজা প্ৰণামী কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ তৰিলো
আমেন তৰিলো বুলি কৈছে পৰমতে মহাৰাজ পৰীক্ষিতে মৰিলো বুলি কৈছিল বোলে হে গুৰুদেৱ মই মৰিলো মোক সাপে কামুৰিব এতিয়া তক্ষকে দংশন কৰিব মই মৰিলো আৰু এতিয়া পৰীক্ষিতে কেনেকৈ গৈছে পৰীক্ষিতে গুৰুদেৱক কৈছে হে গুৰুদেৱ বহুত সময় এনেদৰে চিত্ত ৰোমাঞ্চিত হোৱাৰ পিছত গুৰুদেৱ ভূপক কৈছে যে হে গুৰুদেৱ মই তৰিলো বুলি কৈছে মৰিলো নহয় এতিয়া আমিও ভাগৱত শুনি তৰিব লাগিব আমি যদি মৰিলো বুলি ভাবি থাকো মই মৰাটোতো মৰিবই লাগিব একদিন হলেও কোনোবা 100 বছৰ থাকি মৰিলেও মৰা 50 বছৰ থাকি মৰিলেও মৰা আৰু শ কোটি বছৰ থাকি মৰিলেও মৰা মৰিবই লাগিব কিন্তু এদিন নহয় এই পৃথিৱীও ধ্বংস হ'ব এদিন নহয় এদিন এই চন্দ্ৰ সূৰ্য সব ডুবিব এদিন নহয় এদিন হ'বই হ'ব ইয়াত যিমান সৃষ্টি আছে ধ্বংস আছে এটা আপোনাৰ হ'ব ইমান সুন্দৰ নামঘৰ ইমান পুৰণা নামঘৰ এটা যি সৃষ্টি কৰিছিল এতিয়া এই সৃষ্টিৰ পিছত এতিয়া পৰমানে বেয়া হৈ আহি আছে এটা সময় ওয়াল বিলাকো খাই শেষ কৰি দিব আকৌ নতুনকৈ বনাব লগা হ'ব ঠিক তেনেকুৱা কথা যে আমাৰ শৰীৰটো যেহেতু আমাৰ সৃষ্টি হৈছে আমাৰ শৰীৰটোৰ বিনাশ আছে ধ্বংস আছে নিশ্চয় ধ্বংস আছে গতিকে সেই কাৰণে যে শৰীৰৰ যেহেতু সৃষ্টি হয় আৰু এই শৰীৰৰে কি আছে ধ্বংস আছে আৰু পৃথিৱীৰ সৃষ্টি আছে পৃথিৱীৰো ধ্বংস আছে গতিকে আমাৰ মৃত্যুটো যাতে মৰিলো নহয় আমাৰ মৃত্যুটো যাতে তৰিলো হৈ যায় পৰীক্ষিতৰ দৰে ইমান দিন থাকি পচি হৰি মৰি কি কাম হ'ব যে মানুহে যদি আমনি পায় পৰিয়ালে যদি আমনি পায় ইমান দিন আৰু কামতো নাই এনেওতো পৰিয়াল সব বিলাক অপ্ৰিয় হলেও সত্য কথা প্ৰভু কওক পৰিয়ালে সব স্বাৰ্থতে ভাল পায় পৰিয়ালে হওক ওচৰ চুবুৰীয়ে হওক আন কোনোবাই হওক সব স্বাৰ্থপৰ গতিকে সেই কাৰণে আপুনি যিমান দিনলৈ উপাৰ্জন কৰি আছে আপুনি আৰু খুৱাই আছে ভাল আৰু খুৱাব নোৱাৰা হোৱাৰ দিনা পৰমানে বেয়া হৈ যাব চাব উদাহৰণ বিলাক ওচৰে পাজৰে আছে উদাহৰণ বিলাক লক্ষ্য কৰিব যিমান ডেকা চেঙেৰা হলেও যদি তেওঁ যদি অকণমান মানে হেৰি হৈ যায় কাম কৰিব নোৱাৰা হৈ যায় চাব তেওঁৰ আৰু মানে পৰিয়ালেও অসন্তুষ্টি প্ৰকাশ কৰিব গলে ভাল আৰু কি কৰিব আৰু থাকি পেলাই কাম নাই আৰু তেনেকুৱা হৈ যায় এই মৰাৰ পৰা তেওঁ তৰিছে আৰু কৈছে যে অৱনত মাথে উঠি নৰনাথে সংকুষ্ট অঞ্জলি কৰি শুকৰ চৰণ পদ্ম দুখানিক মাথাত লৈলে সাদৰি এটা মহামুনীন্দ্ৰ মহন্ত শুকদেৱৰ চৰণ পদ্ম বুলি কৈছে পদুম ফুলৰ দৰে চৰণ দুখানি পদুম ফুলৰ কলিটোৰ দৰে দেখাত খুব সুন্দৰ আৰু এই চৰণ দুখানি কি কৰিছে মহাৰাজ পৰীক্ষিতে তেওঁৰ শিৰত মানে লৈছে এনেকে তুলি লৈছে কৈছে যে অৱনত মাথে উঠি নৰনাথে সংকুষ্ট অঞ্জলি ধৰি তেওঁ অঞ্জলি হৈতে কি কৰিছে সেই নৰনাথ মানে তেওঁ যেহেতু ৰজা আছিলে চক্ৰৱৰ্তী ৰজা এই নৰনাথে সম্পূৰ্ণ অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিক মাথাত লৈলে সাদৰি তেওঁ নিজৰ মাথাত ধাৰণ কৰিছে মহাৰাজ পৰীক্ষিতে গতিকে সেইকাৰণে আমিও কি কৰিব লাগে যে কৃষ্ণ কথা শুনিব আহিলে যোনে নকক আমি সেইখিনি সময় হলো অন্তত যে গুৰুদেৱৰ মুখেৰে শুনি আছো বুলি ভাবিলে তেতিয়া এই শুনাখিনি সাৰ্থক হ'ব বোলে এওঁনো আৰু কি জানে আৰু কেইদিনৰ এনেকুৱা কিছুমানৰ যদি ধাৰণা থাকে তেতিয়াহ'লে তেওঁ এইখিনি কথা ল'ব নোৱাৰে এতিয়া এই পৰীক্ষিত ৰজা হৈও এনেকুৱাকে তেওঁ গুৰুদেৱৰ ওচৰত এনেকুৱাকে কৃতাঞ্জলি কৰি তেওঁ কৈছে যে শুকৰ চৰণ পদ্ম দুখানিক মাথাত লৈলা সাদৰি হলুতক মুখে গদ বাক্যে বুলিলে ৰাজা প্ৰণামী তেওঁ অতি গদ বাক্যে তেওঁ মানে অতি কপা মাতেৰে এতিয়া গুৰুদেৱৰ ওচৰত কৈছে আনন্দ এফালে আনন্দত কৈছে আৰু আনফালেদি তেওঁৰ গোটেই তনু ৰোমাঞ্চিত হৈ আছে যিটো মহাহৰি ব্ৰহ্মাই আদি কৰে মোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচাই আমাৰ পৰাইলা তাংক খাত এইটো অলপ লাই দিব লগা হৈছে হে ৰাম তজৈ উপদেশ জানিলো ৰামৰ বন্ধু কৃষ্ণ
কৰিলা যেন কিনো কৃপা মোক চকু দিলা গতিকে এতিয়া মহাৰাজ পৰীক্ষিতে কৈছে যে যিটো মহাহৰি ব্ৰহ্মা আদি কৰি মোহিত যাৰ মায়াত ব্ৰহ্মা আদি কৰি যিমান বিলাক দেৱতা আছে সকলোৱে কি যে ভগৱন্তৰ মায়াত মোহিত হৈ আছে সকলোৱে ভগৱন্ত পুৰুষৰ মায়াতে মোহিত হৈ আছে মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলা তাংক সাক্ষাৎ গতিকে হে গুৰুদেৱ আমাৰ এই মোহ অন্ধকাৰ বিলাক গুচাই আমাক ঈশ্বৰক সাক্ষাৎ কৰাই দিলা এই বুলি কৈছে মোহ অন্ধকাৰ যিমান বিলাক আছে এইবিলাক গুচাই সাক্ষাৎ কৰি দিব পৰা মাত্ৰ গুৰু অবিহনে অন্য কোনেও সাক্ষাৎ কৰাই দিব উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ কৰিলা যেন কিনো কৃপা মোক চকু দিলা গতিকে ব্ৰহ্মা আদি কৰি যি নেকি প্ৰভু ভগৱন্তৰ মায়াত মোহিত হৈ থাকে মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলা তাংক সাক্ষাৎ আমাৰ মোহ অন্ধকাৰ বিলাক গুচাই হে গুৰুদেৱ ভগৱান তুমি আমাক ভগৱন্ত পুৰুষৰ লগত সাক্ষাৎ কৰাই দিলা এই বুলি মহাৰাজ পৰীক্ষিতে মহামনীন্দ্ৰ মহন্ত শুকদেৱৰ আগত মানে কৈছে আৰু থুক দিব নহয় তজু উপদেশে আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ গতিকে তোমাৰ উপদেশতে মই প্ৰাণবন্ধু কৃষ্ণক জানিলো তোমাৰ উপদেশতে মই প্ৰাণবন্ধু কৃষ্ণক জানিলো প্ৰভু অকল যদি গুৰুৱে এই বস্তুখিনি যদি শিকাই নিদিয়ে তেতিয়াহ'লে কোনো কাৰণত মনুষ্যই এইবিলাক কথা ভেদ কৰিব নোৱাৰে এজন উপযুক্ত গুৰুৱেহে এই কথাবিলাকৰ ভেদ ভাঙি দিব পাৰে ভেদ ভাঙি তেওঁ এই শিক্ষাটো দিব পাৰে যেনেদৰে মহাৰাজ পৰীক্ষিতৰ জীৱনত শুকদেৱৰ নিচিনা এগৰাকী গুৰু প্ৰাপ্ত হৈছিল পৰীক্ষিতৰ কাৰণে এইটো পৰম ভাগ্য যে শুকদেৱৰ নিচিনা মানে এগৰাকী গুৰু তেওঁৰ জীৱনত মৃত্যুৰ সময়খিনি ধৰক তেওঁ প্ৰাপ্ত হৈছে আৰু শুকদেৱৰ জীৱনতো পৰম সৌভাগ্য যে পৰীক্ষিতৰ নিচিনা এগৰাকী শ্ৰোতা তেওঁৰ জীৱনত প্ৰাপ্ত হৈছে অৰ্থাৎ এজন বক্তা পোৱাটো ভাগৱতৰ বক্তা পোৱাটো এখন সমাজৰ কাৰণে সৌভাগ্য আৰু বক্তাজনৰো এখন সমাজ শ্ৰোতা সমাজ এখন পোৱাটো তেওঁৰ কাৰণে পৰম সৌভাগ্য এই শ্ৰোতা আৰু বক্তাৰ এইটো হ'ল এটা সম্পৰ্ক যেনিবা বক্তাজন ভালেই হ'ল দিয়ক যদি শ্ৰোতাকেইজনে হাহাকাৰ কৰি থাকে পাঠ আৰম্ভ কৰাৰ লগে লগে চাহ তামোল দি হুলস্থুল লগাই দিলে আৰু ভাগৱতৰ কথা নহয় আৰু এতিয়া চাহ তামোলে চলাই দিলে আকৌ যদি শ্ৰোতাকেইজন যেনিবা শুনিবলৈ খুব ইচ্ছুক এতিয়া বক্তাজনে আহি কিবা ধেমেলীয়া কথা ৰসাল কথা কৈ ভাগৱতৰ কথা উনুকিয়াই নিদিয়ে তেতিয়াও কাম নহয় গতিকে সেইকাৰণে পৰীক্ষিতৰ জীৱনৰ কাৰণে সৌভাগ্য শুকদেৱৰ নিচিনা এগৰাকী গুৰু পোৱাটো আৰু শুকদেৱৰ জীৱনতো পৰম সৌভাগ্য পৰীক্ষিতৰ নিচিনা এগৰাকী শ্ৰেষ্ঠ শ্ৰোতা পোৱাটো শুকদেৱৰ নিচিনা দ্বিতীয়জন গুৰু আজিও নাই আৰু পৰীক্ষিতৰ নিচিনা দ্বিতীয়জন শ্ৰোতা এতিয়া বৰ্তমান নাই যি পৰীক্ষিতে 7 দিন 7 ৰাতি কৃষ্ণ কথা শুনি মুক্তি পাইছিলে এই কলিৰ যুগত গতিকে সেইকাৰণে যে কলিৰ যুগৰ মানুহে কি কৰিব লাগে কেৱল কৃষ্ণ কথা ৰাম কথা শুনি গতি পায় আৰু সেই হিচাপত আমি এইবিলাকে অধ্যয়ন কৰিব লাগে গতিকে যে মোহ অহংকাৰ গুচাই আমাৰ কৰালে তাংক সাক্ষাৎ আমাৰ যিবিলাক মোহ অন্ধকাৰ বিলাক আছিল আমাৰ এই গোটেইবিলাক গুচাই প্ৰভু ভগৱন্তক সাক্ষাৎ কৰাই দিব পাৰিছে হে গুৰুদেৱ এই বুলি মহাৰাজ পৰীক্ষিতে গুৰুদেৱৰ ওচৰত এই কথাখিনি ব্যক্ত কৰিছে তজু উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ তোমাৰ উপদেশত মই প্ৰাণৰ বন্ধু কৃষ্ণক জানিলো বুলি কৈছে যে এজন গুৰুৱে যদি উপদেশ দিয়ে তেতিয়াহে
এজন শিষ্যই কৃষ্ণক চিনি পাব, নহলে কিন্তু তেওঁ চিনি নাপাব। সেইকাৰণে গুৰু ধৰাটো আমাৰ জীৱনৰ কাৰণে এটা অতি লাগতিয়াল কথা। গুৰু ধৰিব লাগে, যাতে নহওক যেনেকুৱা ভাল লাগে, যাক ভাল লাগে তেনেকুৱা হিচাপত গুৰু ধৰিব লাগে। আৰু বিশেষকৈ শংকৰ মাধৱে যি নেকি নীতি নিয়ম দিছে সেই হিচাপত আমি কেনেকুৱা তেওঁলোককে আমি গুৰু হিচাপত ল'ব লাগে, এইটো আমাৰ একান্ত কৰ্তব্য। কৰিলেহা যেন কিনো কৃপা মোক চকু দিলা অন্ধক, যে অন্ধক চকু দান কৰাৰ নিচিনাকে এজন গুৰুৱে কি কৰিব পাৰে, এজন শিষ্যক চকু দান দিব পাৰে। এতিয়া আমি চকু কেইটা দি যি দেখা পাই আছো এই দেখা নহয়, আৰু আছে কিছুমান বস্তু আমি নেদেখাত ঘূৰি আছে, অণু পৰমাণু এনেকুৱা বহুত প্ৰকাৰৰ ঘূৰি আছে, যিবিলাক নেকি কিছুমান লেন্সত চালেহে দেখা পোৱা যায়, দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত তেনেকুৱাকে দেখা পোৱা যায়। গতিকে সেইকাৰণে যে এই যিমানবিলাক বস্তু ঘূৰি আছে, এইবিলাক বস্তু চাবলৈ যেনেকুৱাকে এখন লেন্সৰ প্ৰয়োজন, ঠিক তেনেকুৱা যে এই আধ্যাত্মিক বস্তুখিনি চাবৰ কাৰণে এই গুৰুৰ জ্ঞানৰ প্ৰয়োজন। এই জ্ঞানৰূপী লেন্সখন যেতিয়া লাগি যাব, তেতিয়াহ'লে তেওঁ প্ৰত্যেকৰ ভিতৰত যে ঈশ্বৰ বুদ্ধি আছে আৰু প্ৰত্যেকে যে প্ৰভু ভগৱন্তৰ অংশ, এইটো তেওঁ বুজি উঠাত সহায় হ'ব। সেইকাৰণে কৈছে চকু দিলা অন্ধকক। অন্ধ মানুহ এজনে চকু পালে যেনেকুৱা আনন্দ লাগিব, ঠিক তেনেকুৱা এজন যদি বিষয়ী মানুহে যদি কৃষ্ণ কথা শুনি খুব ৰস পায়, তেতিয়া তেওঁ সেই আনন্দটোৱে লাভ কৰে। সংসাৰ তাপত মৰৈ মূঢ় লোক, পৰহায়া নিস্তাৰ, কেশৱত চিত আছো জাৰৈত, নহিয়ত এৰম যিটো শাস্ত্ৰ মুত কহিলাহাত, কিছু নেদেখিল ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায়, নামে ফেৰৰ এতিয়া কি কলে, সংসাৰ তাপত মৰৈ মূঢ় লোক পৰাহা অনিষ্টাৰ। এতিয়া সংসাৰৰ তাপ বিলাকত মূঢ়মতী লোকসকল মৰি পৰিছে বুলি কৈছে। সংসাৰৰ কি তাপ, আমি সংসাৰত তিনিপুৰা তাপত আমি ভুঞ্জি আছো। তিনিপুৰা জুয়ে আমাক প্ৰতিপক্ষে মানে পুৰি আছে। কি কি তাপ? এক হল আদি ভৌতিক তাপ, 2 নম্বৰ হল আদি দৈবিক তাপ, আৰু 3 নম্বৰ হল আধ্যাত্মিক তাপ। এই তিনিপুৰা জুয়ে আমাৰ প্ৰতিপক্ষে পুৰি আছে। আদি ভৌতিক তাপ মানে আমাৰ ভৌতিক শৰীৰটোত জ্বৰৰ পৰা, কাহৰ পৰা, খৰৰ পৰা, নখচুকাৰ পৰা যিমান যি বেমাৰ হয়, এই সমস্ত হল আদি ভৌতিক তাপ। এই বেমাৰৰ পৰা কোনো সাৰি যাব নোৱাৰে, এইবিলাক আদি ভৌতিক তাপ লাগি থাকে। আদি দৈবিক তাপ, দৈব ক্ৰমে হঠাতে গৈ আছিল মানুহজন, বোলে তেওঁ হস্পিটেলত ভৰ্তি হ'ব লগা হ'ল, হঠাতে পৰি গ'ল, হঠাতে বোলে তেওঁৰ মূৰ ঘূৰাই বাগৰি পৰিলে, হঠাতে বোলে সাপে ফুটিলে, এইবোৰ দৈব ক্ৰমে হঠাতে হৈ গ'ল, আৰু হঠাতে বিচাৰি থাকিলে, হঠাৎ যিবিলাক খবৰ আমি শুনা পাওঁ, এইবিলাক আদি দৈবিক তাপ, দৈব ক্ৰমে হৈ গ'ল। আৰু হল এক প্ৰকাৰৰ আধ্যাত্মিক তাপ।